নিৰ্দিষ্ট পুত্ৰৰ সন্ধানত পিতৃ মাতৃৰ অনশন কুমাৰ ভাস্কৰ বৰ্মা সেতুত অনশনত বহিল এইবাৰ দম্পতি হাতত পোষ্টাৰ লৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলে দম্পতিয়ে আৰু নিৰ্দিষ্ট পুত্ৰৰ সন্ধানত পিতৃ মাতৃ অনশন কৰিছে কুমাৰ ভাস্কৰ বৰ্মাৰ সেতুত অনশনত বহিছে এইবাৰ দম্পতি পোষ্টাৰ লৈ প্ৰতিবাদ কৰিছে আমবাৰীৰ শিৱানন্দপুৰৰ দম্পতিটোৱে দুমাহ পূৰ্বৰ পৰা সন্ধানহীন দম্পতিটোৰ একমাত্ৰ সন্তান আজি পৰ্যন্ত কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই পুত্ৰৰ আৰজি বৰুৱা কলেজৰ চতুৰ্থ ষান্মাসিকৰ ছাত্ৰ আছিল সুৰজিত আৰু 29 জুনৰ পৰা নিৰুদ্দেশ হৈ আছিল সুৰজিত ৰাজবংশী দুপৰ নিশা দুই যুৱক এগৰাকী যুৱতীয়ে সুৰজিতক লৈ যোৱাৰ অভিযোগ কৰিছে পৰিয়ালে তাৰ পাছৰে পৰা কোনো সন্ধান নাই একমাত্ৰ সন্তানৰ কুমাৰ ভাস্কৰ বৰ্মা সেতুত যুৱকজনক হত্যা কৰি পেলাই দিয়াৰ সন্দেহ কৰিছিল পৰিয়ালৰ লোকে দলঙৰ সিসিটিভি ফুটেজ সংগ্ৰহ কৰিছিল পিতৃ মাতৃয়ে আৰু তাৰ পাছতেই পুত্ৰক হত্যা কৰাৰ কথা নিশ্চিত হৈছিল সেই পৰিয়ালটোৱে ঘটনা সন্দৰ্ভত ফটাকিল আৰক্ষীৰ কাষ চাপিছিল পৰিয়ালটো আৰু আৰক্ষীৰ কাষ চাপিও সুফল নাপালে পিতৃ মাতৃয়ে আৰু সেইবাবে পুত্ৰৰ ন্যায় বিচাৰি আৰু পুত্ৰক বিচাৰি প্ৰতিবাদত বহিছে এই দুৰ্ভগীয়া পিতৃ মাতৃয়ে পৰিয়ালটোক সহায় কৰাৰ পৰিৱৰ্তে আটক কৰি লৈ যায় আৰক্ষীয়ে এই পৰিয়ালটোৰ আৰ্থিক দুৰৱস্থাৰ বাবে দীৰ্ঘদিনে ডেলিভাৰী বয় কামত নিয়োজিত হৈ আছিল সুৰজিত ৰাজবংশী আৰু তেওঁলোকৰ ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী সেই পুত্ৰও বৰ্তমান সন্ধানহীন প্ৰায় দুমাহ পূৰ্বে এগৰাকী যুৱতী দুজন যুৱকৰ সৈতে ওলাই গৈছিল আৰু সেই যুৱতী আৰু যুৱক দুগৰাকীয়ে লৈ যোৱা বুলি কৈছিল পিতৃ মাতৃয়ে তাৰ পাছৰে পৰা কোনো সন্ধান আজি পৰ্যন্ত নাই আৰক্ষীক জনোৱা হ'ল সমগ্ৰ ঘটনাৰ বিষয়ে কিন্তু আৰক্ষীয়েও সন্ধান উলিয়াবলৈ তেওঁলোক সক্ষম নহ'ল আৰু সেইবাবে উপায়ন্তৰ হৈ আজি পিতৃ মাতৃয়ে নিজৰ একমাত্ৰ সন্তানক বিচাৰি ন্যায় বিচাৰি এইদৰে প্ৰতিবাদ কৰিবলগীয়া হৈছে আৰু সেই প্ৰতিবাদৰ মাজতে দুৰ্ভাগ্যজনক কথা যে আৰক্ষীয়ে সেই দুৰ্ভগীয়া পিতৃ মাতৃক তাৰ পৰা আটক কৰি লৈ গৈছে আৰু সমগ্ৰ বিষয়টো সন্দৰ্ভত উচিত তদন্ত বিচাৰিছে কেৱল পিতৃ মাতৃয়ে আৰু তেওঁলোকে এজাহাৰো দিছিল সমগ্ৰ বিষয়টো সন্দৰ্ভত কিন্তু আজি পৰ্যন্ত কোনো ধৰণৰ সুফল নাপালে আৰু পৰিয়ালটোৰ আৰ্থিকভাৱে দুৰ্বল আৰু সেইবাবে ডেলিভাৰী বয় হিচাপে কাম কৰিছিল তেওঁলোকৰ একমাত্ৰ পুত্ৰ সুৰজিত ৰাজবংশীয়ে কিন্তু সেই পুত্ৰকো এতিয়ালৈকে বিচাৰি পোৱা নাই প্ৰায় দুমাহ হৈ গ'ল আজি পৰ্যন্ত কোনো খবৰ নাই পুত্ৰৰ এসপি সিংলা কনস্ট্রাকশন প্রাইভেট লিমিটেডৰ নিম্নমানৰ দলংখন নিৰ্মাণত মানে তেখেতসকলে গাফিলতি কৰিছে আৰু এছআইএছ সিকিউৰিটি কোম্পানীৰ সিকিউৰিটিৰ গাফিলতি হৈছে মই আজি ন্যায় অসুখীয়া মানুহ আজি দুই মাহ হৈ গ'ল মোৰ ল'ৰাৰ মৃতদেহ মই আজিলৈকে পোৱা নাই মোৰ ল'ৰাৰ মৃতদেহ পোৱা নাই মোৰ ল'ৰাৰ মৃতদেহ লাগে মৃতদেহ নহ'লে এটা হাতদি হ'লেও লাগিব কিমান তাৰিখে আমি যোৱা জুনৰ 30 তাৰিখে আছিলে নিশা আজি দুমাহ হৈ গ'ল সুৰজিত ৰাজবংশী সোণাৰামত সি লেটাৰলৈ ফাৰ্ষ্ট ডিভিজন পাছ কৰা ল'ৰা মেট্ৰিকত আৰু হায়াৰ ছেকেণ্ডাৰী ফাইনেলত সি পাণ্ডু কলেজৰ পৰা লেটাৰলৈ ফাৰ্ষ্ট ডিভিজন পাছ কৰা ল'ৰা কিন্তু দেই মোৰ একমাত্ৰ এটাই ল'ৰা জানছে মই কেনেকৈ জীয়াই আছো জানে কেনেকৈ জীয়াই আছো মই বাপেক মায়ে গৈ কিনে মই আজি ল'ৰা পোৱা নাই মোক ল'ৰা লাগে ন্যায় লাগে মোক মোৰ ল'লে মোৰ অৱস্থা বেয়া কিন্তু মোক ন্যায় লাগিব মই হিমন্ত বিশ্ব শৰ্মা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছো মোক ন্যায় লাগিবই আৰু এগৰাকী দুৰ্ভগীয়া পিতৃৰ চিৎকাৰ আপোনালোকে শুনিছে আৰু তেওঁলোকে এটাই বিচাৰিছে যাতে তেওঁলোকৰ পুত্ৰৰ যদি মৃত্যু হৈছে তেনেহ'লে মৃতদেহটো তেওঁলোকক লাগে পুত্ৰৰ সন্ধান লাগে এই দুৰ্ভগীয়া পিতৃ মাতৃ কাৰণ তেওঁলোকৰ আন কোনো নাই পৰিয়ালটোত আৰু একমাত্ৰ উপাৰ্জনকাৰী হিচাপে আছিল তেওঁলোকৰ পুত্ৰ আৰু বহু কষ্টৰে ডাঙৰ কৰা নিজৰ পুত্ৰৰ কোনো সন্ধান নোপোৱাত এইদৰে তেওঁলোক ক্ষোভিত হৈছে তাৰ সমান্তৰালকৈ আৱেগিক হৈ পৰিছে বাৰে বাৰে তেওঁলোকে অনুৰোধ কৰাৰ পাছতো আৰক্ষীয়ে সন্ধান উলিয়াব নোৱাৰিলে কোনো তদন্ত তেওঁলোকে আগ নবঢ়ালে আৰু সেইবাবে পৰিয়ালটোৱে আজি এই প্ৰচণ্ড গৰমত তেওঁলোকে উৰণ সেতুৰ ওপৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ তেওঁলোক বাধ্য হৈ পৰিল কিন্তু তাৰ পাছত আৰক্ষীয়ে সেই পিতৃ মাতৃক আটক কৰি লৈ গৈছে গতিকে সমগ্ৰ বিষয়টো সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে এই পিতৃয়ে আৰু ন্যায় বিচাৰিছে তেওঁলোকৰ একমাত্ৰ পুত্ৰৰ আৱেগিক হৈ পৰিছে আৰু এই ধৰণৰ কিছু মন্তব্য তেওঁ কৰিবলৈ শুনিবলৈ পোৱা